নমস্কাৰ সকলোকে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। নতুন ভিডিঅ' মানে প্ৰথম ভিডিঅ' মোৰ এইটো ইউটিউব চেনেলৰ, য'ত আজি আমি আলোচনা কৰিম চিটেটৰ বিষয়ে। চিটেট এক্সাম কেতিয়া হয়, এক্সামৰ পেটাৰ্ণ কেনেকুৱা থাকে, চিলেবাছ কেনেকুৱা থাকে, গোটেইখিনি কথা আমি আজি আলোচনা কৰিম। চিটেটত আপোনাৰ আগতে বছৰত দুবাৰ হৈছিলে, জুলাই ছেশ্যন আৰু ডিচেম্বৰ ছেশ্যনত হৈছিলে, কিন্তু 2025ত এক্সামটো নহ'ল। আকৌ 2026ত ফেব্ৰুৱাৰীত এক্সামটো কণ্ডাক্ট কৰিলে। এতিয়া আপোনাৰ যেতিয়া অনলাইন এপ্লিকেশ্যন দিছিলে, সেইটো আপোনাৰ নৱেম্বৰত দিছিলে, দেখা পাইছে আপোনালোকে, আৰু ডিচেম্বৰলৈকে দিছিলে, আৰু এক্সামটো ফেব্ৰুৱাৰীত হৈ গৈছিলে। বেছি সময় দিয়া নাছিলে। কিন্তু আপুনি যদি ভালকৈ এটা ভাল মাৰ্কছ স্ক'ৰ কৰিম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে আগৰ পৰাই প্ৰিপাৰেশ্যনটো কৰি থাকিব লাগিব। আপোনালোকৰ যি ছাবজেক্ট আছে, ছ'চিয়েল, কোনোবা ছ'চিয়েল ল'ব পাৰে, আৰু মেথছ ছায়েন্স যোনে লয়, তো আগৰ পৰা যদি কৰি নাথাকে পেপাৰটোৰ কাৰণে, তেতিয়াহ'লে এক্সামৰ আগত গোটেইখিনি কভাৰ কৰাটো বহুত বেছি সমস্যাৰ সৃষ্টি হয়। তো এতিয়া আহোঁ মেইন এক্সামটোৰ কথালৈকে। চিটেট আপোনালোকৰ দুখন পেপাৰ থাকে। এখন থাকে পেপাৰ 1 আৰু এখন থাকে পেপাৰ 2। পেপাৰ 1 আপোনাৰ ইভিনিং শ্বিফ্টত হয়, আৰু পেপাৰ 2 আপোনালোকৰ মৰ্ণিং শ্বিফ্টত হয়। আৰু টাইমিংটো 9:30 to 12 আৰু 2:30 to 5লৈকে হয়। এতিয়া আপোনালোকৰ পেপাৰ 1 আৰু পেপাৰ 2 চিলেবাছটো কি থাকে বা কেনেকুৱা হয়, গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব। শেষলৈকে চাই থাকিব। এতিয়া আকৌ চিটেটৰ ইয়াত আপোনালোকে এইটোৱে চাব ল'ব পাৰে যে কেনেকুৱা ফিজ ষ্ট্ৰাকচাৰটো। জেনেৰেলৰ কাৰণে আৰু OBCৰ কাৰণে 1000 যদি পেপাৰ এখন দিয়ে, আৰু বহুত পেপাৰ দিলে আপোনাৰ 1200 লাগিব, আৰু SC STৰ কাৰণে 500, আৰু বহুত পেপাৰ দিলে 600 লাগিব। এতিয়া আকৌ মেইন চিলেবাছটোলৈকে। এতিয়া আপোনালোকে চাব পাৰে যে প্ৰথম যিখন পেপাৰ 1 থাকে, তাত 5টা কেটেগৰীত আপোনালোকৰ কুৱেশ্যন আহে। এটা হৈছে আপোনাৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগোগী, এইটো আপোনাৰ 30 MCQ 30 মাৰ্কছ থাকিব। মেথমেটিক্সতো আপোনাৰ 30 MCQ 30 মাৰ্কছ। এনভাইৰনমেণ্টেল ষ্টাডিজতো আপোনালোকৰ 30 MCQ 30 মাৰ্কছ। লেংগুৱেজ 1 30 MCQ 30 মাৰ্কছ, আৰু লেংগুৱেজ 2 30 MCQ 30 মাৰ্কছ। টোটেল 150 MCQ 150 মাৰ্কছ থাকে। এতিয়া কথা হ'ল যে আপোনালোকৰ কোন পেপাৰ, এতিয়া কেনেকৈ লেংগুৱেজ 1 চুজ কৰিব, লেংগুৱেজ 2 চুজ কৰিব। প্ৰথমৰ পৰা আহোঁ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগোগী। ইয়াতে আপোনালোকৰ 30 MCQ 30 মাৰ্কছ, এইটো কমপ্লিট আপোনালোকৰ পেডাগোগী কুৱেশ্যন হ'ব, আৰু আপোনালোকে কুৱেশ্যনটো পঢ়ি তাৰ পৰা আপোনাৰ এনচাৰটো উলিয়াব লাগিব। মেথমেটিক্সত আপোনাৰ 15 MCQ মেথছৰ ওপৰত, বেছিক মেথছৰ ওপৰত থাকিব, আৰু 15 MCQ আপোনালোকৰ মেথমেটিকেল পেডাগোগী সেনেকুৱা কুৱেশ্যন থাকিব। এনভাইৰনমেণ্টেল ষ্টাডিজতো আপোনাৰ বুকৰ পৰা NCERT যি বুক আছে, এনভাইৰনমেণ্টেল ষ্টাডিজ ক্লাছ 3 to ক্লাছ 5, তাৰ পৰা 15 কুৱেশ্যন থাকিব, আৰু বাকী 15 কুৱেশ্যন পেডাগোগী কুৱেশ্যন থাকিব। লেংগুৱেজ 1 আৰু লেংগুৱেজ 2। লেংগুৱেজ 1 আপুনি যদি আছামিজ মিডিয়ামৰ হয়, আছামিজ চুজ কৰিব পাৰে। যদি আপুনি আছামিজ চুজ নকৰে, বেলেগ চুজ কৰিব খোজে, বেলেগ লেংগুৱেজো বেলেগ চুজ কৰিব পাৰে। হিন্দী হওক, ইংলিছ হওক, চুজ কৰি ল'ব পাৰে। কিন্তু সেই হিচাপে আকৌ লেংগুৱেজ 2টো আপোনালোকৰ বেলেগ হৈ যাব। তো মই যেতিয়া দিছিলোঁ, মই লেংগুৱেজ 1 আছামিজ চুজ কৰিছিলোঁ, আৰু লেংগুৱেজ 2টো মই ইংলিছ চুজ কৰিছিলোঁ। লেংগুৱেজ 1টো এইকাৰণে চুজ কৰিছিলোঁ, লেংগুৱেজ 1ত অসমীয়াটো অলপ ইজি হয়, আৰু লেংগুৱেজ 2ত ইংলিছটো অলপমান ইজি হৈ যায়, যাৰ কাৰণে মই এনেকৈ চুজ কৰি লৈছিলোঁ। টোটেল আপোনাৰ 150 MCQ আৰু 150 মাৰ্কছ থাকিব। তাৰপিছত আপোনাৰ লেংগুৱেজ কোড এইটো আছে, আপোনাৰ চাব পাৰে ইংলিছ, হিন্দী, আছামিজ লেংগুৱেজ কোড কেইটা আছে, কি লেংগুৱেজ ল'ব পাৰে, ইয়াত গোটেইকেইটা লেংগুৱেজ আপোনালোকক দিয়া আছে। এতিয়া আপোনালোকৰ আকৌ পেপাৰ 2লৈকে। পেপাৰ 2টো আপোনাৰ ঠিক তেনেকৈ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগোগী 30 MCQ 30 মাৰ্কছ ছেম হৈ যায়। মেথমেটিক্স যদি ছায়েন্স বেকগ্ৰাউণ্ডৰ হয়, তেতিয়াহ'লে মেথছ আৰু ছায়েন্স ল'ব পাৰে। তাত 60 MCQ থাকিব, আৰু 60 মাৰ্কছ থাকিব। আৰু যদি কোনোবা ছ'চিয়েল ষ্টাডি বা আৰ্টছৰ বেকগ্ৰাউণ্ড হয়, তেতিয়াহ'লে ছ'চিয়েল ষ্টাডি বা ছ'চিয়েল ছায়েন্স ল'ব পাৰে, তাতেও 60 MCQ আৰু 60 মাৰ্কছ থাকিব। গতিকে লেংগুৱেজ আপোনাৰ ইয়াতো 30 MCQ 30 মাৰ্কছ, লেংগুৱেজটোত 30 MCQ 30 মাৰ্কছ। চিলেবাছটো ছেমেই হয়, বাছ পেপাৰ 1 পেপাৰ 2, বাট যোনে ছায়েন্সৰ হয় তেওঁলোকে মেথমেটিক্স বা ছায়েন্স দিব লাগে, আৰু ইয়াতে ছ'চিয়েল ছায়েন্স দিব লাগে, মানে VS সলনি সেইটো ছাবজেক্ট আহিবই। এইখিনিলৈকে আপোনালোকৰ ঠিকেই আছে। তো ইয়াতে বাকী গোটেইখিনি চিলেবাছটো আপোনালোকৰ দিয়াই আছে, তো তলফালে গোটেইখিনি চাই ক'ত কি এনেকৈ আহিব, টপিক কি লাগিব আপোনালোকৰ, কনচেপ্ট ডেভেলপমেণ্টৰ পৰা আদি কৰি গোটেইখিনি। আৰু আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাব পাৰে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাই তাৰপৰা কেনেকুৱা কুৱেশ্যন আহে এটা আপোনালোকে আইডিয়া বনাই ল'ব পাৰে, আৰু সেই আইডিয়া অনুসৰি আপোনালোকে কুৱেশ্যন ছল্ভ কৰিব পাৰে। আপোনালোকে যদি একো নপঢ়েও, তথাপিও যদি আপোনালোকৰ বিএড দিয়ালে থাকিলেই দিব পাৰিব ন। তো তেতিয়া যদি আপোনালোকে অলপ কুৱেশ্যনটো ভালদৰে পঢ়ি চায়, তেতিয়াহ'লে আপোনালোকে 70% কুৱেশ্যন আনচাৰ কৰিব পাৰিব, আপোনালোকে একো নপঢ়াকৈ। কিন্তু বাকী তাৰ ওপৰত যদি আপোনালোকে নম্বৰ স্ক'ৰ কৰিব লাগে, পাছ কৰিব লাগে, আপোনালোকতো জেনেৰেল হ'লে 90 লাগিবই। কিন্তু আপুনি
যদি 110 চুজ পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে কিছু কষ্ট কৰিব লাগিব কাৰণ টাইম মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক বহুত বেছি দীঘলীয়া হয় কুৱেশ্যনবিলাক পঢ়ি তাৰ পৰা কুৱেশ্যন এনচাৰটো ওলাই আকৌ টিক দিয়ালৈকে বহুখিনি সময়ৰ দৰকাৰ হয় আপোনালোকে সেই সময়খিনি যাতে ভালদৰে ইউটিলাইজ কৰিব পাৰে সেইকাৰণে আপোনালোকৰ প্ৰেক্টিচ লাগিব আৰু প্ৰেক্টিচ কৰাৰ কাৰণে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাব লাগিব তো মই বাৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈ আহিম আৰু লগতে EVS হওক ছ'চিয়েল ছায়েন্স হওক মেথছ হওক এই গোটেইখিনি ছাবজেক্ট NCERT বুকৰ পৰা মই লৈ আহিব চেষ্টা কৰিম তো আপোনালোকে